5 লাখ টকাৰ পৰা 2 কোটি টকালৈকে আপোনাৰ ট্ৰিটমেণ্ট সম্পূৰ্ণ বিনামূলীয়া হ'ব পাৰে যদিহে আপুনি প্ৰতিদিনে যদি 16 টকাকৈ এটা হেল্থ ইঞ্চুৰেঞ্চত যদি আপোনালোকে খৰচা কৰে আৰু এই 16 টকাটোৱে আপোনাৰ জীৱন ৰক্ষা কৰিব আপোনাৰ পৰিয়াল ৰক্ষা কৰিব আৰু ভৱিষ্যত আপোনালোকে আৰু বেছি আগুৱাই যাব পাৰিব সেইকাৰণে যদিহে আপোনালোকে এটা যদি হেল্থ ইঞ্চুৰেঞ্চ যদি খুলিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক স্ক্ৰীনত দিয়া নম্বৰটোত কথা পাতক ফোন কৰক আৰু আমি আপোনালোকক গোটেইখিনি গাইড কৰি পেলাই আমি আপোনালোকক অনলাইন প্ৰচেছত কি ধৰণে এটা হেল্থ ইঞ্চুৰেঞ্চ খুলিব পাৰি সেই প্ৰচেছটো আমি আপোনালোকক শিকাই দিম আৰু আপোনালোকে আমাৰ লগত এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি ল'ব পাৰিব আজি এটা কথা মই আপোনালোকক কম দেই আপোনালোকে একদম চিন্তা কৰি কথাষাৰ ভাবি চিন্তি আপোনালোকে নিজে চাবচোন মই আপোনালোকক কমেণ্ট দিবলৈ কোৱা নাই বা মই আপোনালোকৰ উত্তৰটো বিচৰা নাই আপোনালোকে নিজকে নিজে ভাবকচোন আজি যে আপুনি দিনটোত কিমান টকা আপুনি অযথা খৰচা কৰে আপুনি দিনটোত সিগাৰেট কেইটা খায় দিনটোত আপুনি চিখৰ পেকেট কেইটা খায় বা গুটকা বা অন্যান্য এনেকুৱা ধৰণৰ এইবিলাক কেইটা খায় বা গধূলি সময় হ'লে ধৰক আপুনি কোৱাটাৰ বটল এটা বা মদৰ লগত কিমান টকা আপুনি এনেই অনুমান আপোনাৰ হিচাপত দিনটোত কিমান টকা আপুনি খৰচা কৰে বাৰু এনে আপুনি ভাবি চাওকচোন কথাষাৰ নাই বুলি ক'লেও একদম কম বুলি ক'লেও চাগে আপোনালোকে 60-70 টকা মানটো খৰচা কৰে চাগে একদম কম ধৰিছো মই খোৱাবিলাকে বা আৰু খাই মই সেইটো গম পাইছোৱেই আপুনি 60 টকাকে হ'লেও আপুনি ভাবি চাওকচোন মাহটোত আপুনি কিমান টকা খৰচা কৰিলে 1800 টকা আপুনি এনেই খৰচা কৰি দিলে আৰু এই যে 1800 টকা যে আপুনি মাহে যে খৰচা কৰিলে এনেই হেতুৰ পৰা কিবা এটা আপোনাৰ লাভ হ'লনে একোটো লাভ নহ'ল অযথা আপুনি এখিনি বেমাৰহে আপুনি নিজৰ গালে টানি আনিলে সিগাৰেটৰ পেকেটৰ ওপৰত লিখাই আছে স্মোকিং ইজ ইনজুৰিয়াছ টু হেল্থ বুলি মদৰ বটলটোৰ ওপৰত লিখাই আছে এলকহল ইজ নট গুড ফৰ হেল্থ বুলি বটলটোৰ ওপৰত লিখাই আছে ঠিক তেনেকে চিখৰ পেকেটটো বা গুটকাৰ পেকেটটোৰ ওপৰতো লিখা আছে আমাৰ হানিকাৰক বুলি অথচ যে আমি যে আকৌ সেইবিলাকে যে খাই থাকো আমি জানি শুনি নিজে নাখাও জানো সেইবিলাক আমি জানি শুনি ভুল কৰা কাম নহয় জানো মানি লৈছো আপুনি ডেইলি 200 টকাকে বা 300 টকা বা 500 টকা বা 1000 টকা আপুনি সেভিং কৰিছে আপুনি পইচাটো বেংকত বা কৰবাত আপুনি ৰাখিছে কিন্তু এটা সময়লৈকেহে আপুনি ৰাখিব ঘপককে যদি আপোনালোকৰ এটা যদি বেমাৰ হৈ যায় বা এটা যদি এক্সিডেন্ট হৈ যায় হি যে আপুনি যে হাসি থৈছিলে ডেইলি 500,000 টকা বা আপুনি ধৰক বেংকত যে একাউণ্টত যে ৰাখিছিলে 8 লাখ 10 লাখ 20 লাখ টকাটো ঘপককে একেটা ৰাতিতে গুচি যাব নহয় বা আপোনাৰ এসপ্তাহ ভিতৰতে আপোনাৰ বেংক একাউণ্ট খালি হৈ যাব নহয় তাৰ মানে কি হল আমি ধনী হোৱা মানুহজনো আকৌ নিজে নিজে দুখীয়া হৈ যাওঁ কেলে আমি নিজকে নিজে কি ধৰণে মেইনটেইন কৰিব লাগে বা আমাৰ সেভিং বিলাক বা আমাৰ এই দৈনন্দিন আমি ব্যৱহাৰ কৰা লেনদেন কৰা এই পইচাবিলাক আমি কেনেকৈ খৰচা কৰিব লাগে এই কথাবিলাক আমি নাজানো আৰু আমাৰ যেতিয়াই বেমাৰ হয় তেতিয়াই আমি এই অযথা মানে আমি ইমান মৰমত কষ্ট দিনে ৰাতিয়ে কষ্ট কৰা এই পইচা হ'ব আমি একে ৰাতিতে বা এসপ্তাহ ভিতৰতে আমি সেই ডক্টৰক বা আমি সেই মেডিকেলখনক ধনী কৰি থৈ আহিব লগা হয় হয় মই আজি আপোনালোকক কৈ আছো এটা হেল্থ ইঞ্চুৰেঞ্চৰ কথা অৰ্থাৎ স্বাস্থ্য বীমা আমি যদি স্বাস্থ্য বীমা যদি কৰি লওঁ আমি যদি হেল্থ ইঞ্চুৰেঞ্চ এটা যদি আমি খুলি লওঁ আমাৰ শৰীৰত যিয়েই বেমাৰ নহওক লাগে আমি তাৰ ট্ৰিটমেণ্টবিলাক যে আমি ফ্ৰী কৰি ল'ব পাৰো সেই কথাটো আপোনালোকে কিন্তু মনত ৰাখিব আমি অযথা বহু পইচা আমি খৰচা কৰি দিওঁ আমি নাজানো কাৰণে কিন্তু আমি এটা হেল্থ ইঞ্চুৰেঞ্চ আমি খুলি নলওঁ আৰু হেল্থ ইঞ্চুৰেঞ্চ এটা খুলিবৰ কাৰণে আমাক বহুত বেছি টকা নালাগে মাত্ৰ 16 টকা যদি আমি ৰাখি লওঁ প্ৰতিদিনে সেই পইচাখিনি আমাৰ জীৱনত আমাৰ যিয়ে ডাঙৰ বেমাৰ নহওক লাগে কিয় আমাৰ ট্ৰিটমেণ্টটো আমাৰ সম্পূৰ্ণ বিনামূলীয়া হৈ যায় বহুতে ক'ব এতিয়া হেল্থ ইঞ্চুৰেঞ্চ বোলে আমি কৰিলো কিন্তু পিছত বোলে আমি পইচা নাপালো আমাৰ ইয়াত পইচা পোৱা নোপোৱা কথালৈ আমি নাযাওঁৱে আমি আপোনাক কৈছো কেশলেছ হয় কেশলেছ মানে আপুনি আমাক পইচা দিবই নালাগে যেতিয়া আপুনি ট্ৰিটমেণ্ট কৰিবলৈ যাব সেই ট্ৰিটমেণ্ট কৰিবলৈ যাওঁতে আপুনি তাত একো পইচা দিবই নালাগে আপুনি যে এই যে ডেইলি যে 16 টকা যে পইচা যে দিছে এই 16 টকাটোৱে যথেষ্ট আপুনি আকৌ মেডিকেলত গৈ পেলাই ট্ৰিটমেণ্ট কৰিবলৈ যোৱাৰ সময়ত আপুনি আকৌ বেলেগকে আমাক পইচা একো দিব নালাগে আৰু লগতে আপুনি যদি সুস্থ হৈ থাকে আপোনাৰ গোটেই ঘৰৰ আপোনাৰ ল'ৰা আপোনাৰ ছোৱালী আপোনাৰ মানুহগৰাকী আপোনাৰ মা আপোনাৰ দেউতা সকলোৱে কিমান সুখত থাকিব আপোনালোকে ভাবি চাওকচোন
সেইকাৰণে পৰাপক্ষত আপোনালোকে অযথা পইচা খৰচা নকৰি এটা হেল্থ ইনচুৰেঞ্চ আপোনালোকে খুলি ল'ব আৰু এইখিনি বিষয় যদি আপোনালোকে আৰু সঠিক যদি তথ্য জানিব বিচাৰিছে আপোনালোকে স্ক্ৰীনত মই মোৰ নাম্বাৰটো দি থোৱা আছে সেই নাম্বাৰটোত আপোনালোকে ফোন কৰি ল'ব ফোন কৰাৰ পিছত আমি আৰু যদি কিবা যদি আপোনালোকৰ জানিব বিচাৰিছে সেইখিনি আমি আপোনালোকক জনাই দিম ইয়াত মই যদি আপোনালোকক আৰু কেইটামান কথা কৈ দিওঁ এই যে আপুনি যে হেল্থ ইনচুৰেঞ্চ খুলিব হেল্থ ইনচুৰেঞ্চ খুলিলে সব কেইবাটাও তাত বেনিফিট আছে এক নম্বৰটো হ'ল কি যদিহে কোনোবা এজন ব্যক্তি ঘপককে যদি এক্সিডেন্ট হৈ যায় আপোনাৰ ওচৰত যদি টকা নাথাকে তেতিয়াহ'লে আপুনি কেছলেছ বিনা পইচাত আপুনি ট্ৰিটমেণ্ট কৰিব পাৰিব এই এক্সিডেন্ট হোৱা কথা কৈছো যদিহে আপোনাৰ ধৰক বেমাৰ হৈ গ'ল আৰু হস্পিটেলত আপুনি এডমিট হ'ব লগা হৈ গ'ল আৰু এডমিট হ'বলৈ যাওঁতেও আপুনি তো তাত এখিনি এডভান্স পইচা দিব লাগিব ডক্টৰে ক'ব আপুনি 50,000 টকা 1 লাখ টকা আপুনি ডিপজিট কৰক আগতে সেই পইচাও আপোনাৰ ওচৰত নাথাকিবও পাৰে কিন্তু হেল্থ ইনচুৰেঞ্চ থাকিলে আপোনাক সম্পূৰ্ণ বিনামূলীয়া ট্ৰিটমেণ্ট আপোনাৰ হৈ যাব লগতে হেল্থ ইনচুৰেঞ্চত আপোনাৰ আৰু বহুত কিবা কিবি বেনিফিট আছে যেনেকে ধৰক আপোনালোকৰ যেতিয়া কেঁচুৱা জন্ম হ'ব এই কেঁচুৱা জন্ম হওঁতে যিখিনি ডক্টৰ তাত খৰচা হ'ব সেইখিনিও বিনামূলীয়া হৈ যায় 5 লাখ টকাৰ পৰা 2 কোটি টকালৈকে আপোনাৰ ট্ৰিটমেণ্ট সম্পূৰ্ণ বিনামূলীয়া হ'ব পাৰে যদিহে আপুনি প্ৰতিদিনে যদি 16 টকাকৈ এটা হেল্থ ইনচুৰেঞ্চত যদি আপোনালোকে খৰচা কৰে আৰু এই 16 টকাটোৱে আপোনাৰ জীৱন ৰক্ষা কৰিব আপোনাৰ পৰিয়াল ৰক্ষা কৰিব আৰু ভৱিষ্যত আপোনালোকে আৰু বেছি আগুৱাই যাব পাৰিব সেইকাৰণে যদিহে আপোনালোকে এটা যদি হেল্থ ইনচুৰেঞ্চ যদি খুলিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক স্ক্ৰীনত দিয়া নম্বৰটোত কথা পাতক ফোন কৰক আৰু আমি আপোনালোকক গোটেইখিনি গাইড কৰি পেলাই আমি আপোনালোকক অনলাইন প্ৰসেছত কি ধৰণে এটা হেল্থ ইনচুৰেঞ্চ খুলিব পাৰি সেই প্ৰসেছটো আমি আপোনালোকক শিকাই দিম আৰু আপোনালোকে আমাৰ লগত এটা হেল্থ ইনচুৰেঞ্চ কৰি ল'ব পাৰিব আজি তথ্যটো অকমান আপোনাৰ জীৱন আপোনাৰ পৰিয়াল আপোনাৰ ঘৰ সংসাৰখন ভালে থাকক বুলি আজি আমি এটা ভিডিঅ প্ৰস্তুত কৰি দিবৰ কাৰণে চেষ্টা কৰিলো ভিডিঅটো কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব আৰু ভিডিঅটো আজি বৰ বেছি দীঘল নকৰি আজি ভিডিঅটো ইয়াতে সামৰণি মাৰিছো অন্যটা ভিডিঅত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅটো বাই বিদায় ললো ধন্যবাদ থাকিল জয় আই অসম